এনেকৈ নলা আদি মানে এটি ঢাপ নিচিনা খান্দি থৈছোঁ। ইয়াতে কিমান ধুনীয়া এতিয়া মোৰ পুঠি মাছ, পটলা মাছ এনেকৈ আছে, হয় নহয়? চাওকচোন কিমান ধুনীয়াকৈ বনাইছোঁ। আপোনালোকে মানে কি ডাঙৰকৈ পুখুৰী দৰকাৰ নাই খাবৰ কাৰণে, এনেই সৰু সুৰাকৈ এনেকৈ বনাই কিনি খাব পৰা যায়। আৰু এজোপা আঙুৰ। আমাৰ ইয়াত সাধাৰণতে আঙুৰ নহয় বুলি কয় মানুহে, কিন্তু মই ৰুই চাইছোঁ মানে এই আঙুৰজোপা কিনো হয়, টেঙা হয় নে মিঠা হয়, কিন্তু ৰুই চাব লাগে দি মানুহে প্ৰত্যেক ঘৰতে যে কিছুমান ফল মূলৰ গছবিলাক যে এনেধৰণকৈ ৰুই চাব লাগে। এজোপা আঙুৰ ৰুইছোঁ, আপোনালোকে ৰুই চাবচোন কেনেকুৱা লাগেনো। আৰু এইজোপা আগৰ গছ, যেনেকৈ আমি কওঁ কি সাধাৰণতে চাচি গছ, কিন্তু আমাৰ এফালে পোক ধৰে নধৰে এইটো পিছৰ কথা, কিন্তু গছবিলাক ৰুই চাব লাগে। আৰু যদি পোক যদি লাগিবও পাৰে, হয় নহয়? এনেকুৱাকৈ সাঁচি গছ ৰুই থৈছোঁ দেই, 20 জোপামান হ'ব। পিছত দেখা যায় ভৱিষ্যতে, হয় নহয়? পোক লাগে নালাগে, খৰিলে হ'লেও হ'ব, কিন্তু আপোনালোকে লগাই চাবচোন ইমান ধুনীয়া গছবিলাক, হয় নহয়? আৰু এইজোপা হৈছে বনকেঁচু। চাচোন, মই কাছিজান ইজাপলৈ গৈছিলোঁ মানে এটা সময়ত। ইজাপত যাওঁতে মানে কি হ'ল, বনকেঁচু গছ বহুত আছে যে, তাৰে পুলি 3-4টামান উঘালি আনি কিনি ৰুইছিলোঁ। চাচোন, এতিয়া গৰম দিনত কিন্তু খাব লাগে। এয়া আগটো যে বহুত ভাল গৰমৰ কাৰণে, গৰমক কাটিব। আৰু এজোপা নাৰিকল হয়। নাৰিকল মানে কি হ'ল, আমি এটা পুলি 200 টকা, 250 টকা বা 150 টকা এনেকৈ কিনি লওঁ, হয় নহয়? যদি 50-60 টকাত আনি কিনি যদি গোটা এটা আনি লওঁ, এনেকৈ যদি ৰুই থওঁ নহয়, কিমান ধুনীয়া পোখা ওলালে নাৰিকলজোপা, হয় নহয় বাৰু? আপোনালোকেও 150 টকা 200 টকা দি কিনি আনি লাভ নাই তাৰমানে। মোৰ দৰে এনেকৈয়ে 4-5টা আনিব, এনেকৈ পচাবত এনেকৈ থৈ দিবচোন। মই এনেকৈ থৈ দিওঁ, কিমান ধুনীয়া পোখা ওলাইছে চা, হয় নহয়? এতিয়া ভাল জেগাত ৰুব পাৰিম মই। এনেকৈ যদি প্ৰত্যেকটো ঘৰতে যদি আমি নাৰিকল বোলে 6জোপা 7জোপা যদি থাকে, তেতিয়া কিনি খাবলৈ দৰকাৰ নাই, নিশ্চিন্ত মতে নাৰিকল পাৰি পাৰি খাই থাকিব পাৰে, হয়নে বাৰু? এইজোপা জালুক হয়, ইমান ধুনীয়াকৈ পৰিৱৰ্তন লাগিছে চাচোন জালুকজোপা। আৰু মানুহে প্ৰত্যেকটো ঘৰতে কি হ'ল, এনেই থকা থাকি যে এনেকৈ জালুকে যদি তামোল গছে গছে যদি ৰুই দিয়া হয়, গছ গছনি পালে চাচোন কিমান ধুনীয়াকৈ লাগিছে। এতিয়া মই প্ৰত্যেক বছৰটোলৈ মই জালুক কিনি নাখালোঁ হয় তাৰমানে। মই এনেকৈ গছ আছে এইবিলাক, এইগোজা গছ এনেকুৱা কিমানকৈ লাগিছে চাচোন, কিমান সুন্দৰকৈ লাগিছে এইখিনি, হয় নহয় বাৰু? কিমান ঘনকৈ লাগিছে। এলেহুৱা টাইপত মানুহে খেতি নকৰে, এইবিলাক বেছি কষ্ট নহয়। তামোল গছৰ গছে যদি বা যিকোনো গছত আমি যদি এনেকৈ লগাই থৈ দিওঁ, নিজৰ গোটেই বছৰটোৰ কাৰণে জালুক খাবলৈ পোৱা যায়। আৰু আপোনালোকে কষ্ট কৰিবচোন, চাওঁচোন কিমান ধুনীয়াকৈ লাগিছে এইবিলাক। আৰু এজোপা মৌচুমী টেঙা, এনেকৈ 5জোপা আছে মৌচুমী টেঙা। আপোনালোকে যে মৌচুমী টেঙা ৰুবচোন, আজিকালি পাবলৈ নাইকিয়া হৈছে মৌচুমী টেঙা যে। সেইকাৰণে যিকোনো গছ গছনি ফল মূলৰ বাগিচা যদি আপোনালোকে পাতে নহয়, কিমান ভাল, নিজৰ লগতে নিজৰ ল'ৰা ছোৱালী খাব পাৰিব। আজিকালি ল'ৰা ছোৱালীবিলাকে কি হয়, মৌচুমী টেঙা চিনিয়ে নোপোৱা হৈছেগৈ। এতিয়া এইজোপা কিমান ধুনীয়াকৈ এনেকৈ 5জোপা লগাই থৈছোঁ, চাচোন কিমান ধুনীয়া হৈছে। এটা সময়ততো খাবলৈ পাম চাগে, হয় নহয় বাৰু? এইকেইটা হৈছে জিগৈ, হয়নে বাৰু? এই জিগৈ আগটো যে পাতত দি কিনি খালে মানে বহুত ভাল, নিজৰ গা বিষ কঁকাল বিষ, মানুহৰ গাত মানে যিটো দেহত বিষ বেমাৰ থাকে নহয়, বহুতখিনি নিৰাময় কৰে মানে এই জিগৈখিনিয়ে, হা, জিগৈ আগটোৱে। সেইকাৰণে আপোনালোকে জিগৈ ৰুবচোন দেই, যথেষ্টখিনি বেমাৰৰ পৰা হাত সাৰিব পৰা যায় তাৰমানে, বিষ বেমাৰ কাৰণে। আজিকালি মানুহৰ প্ৰত্যেকজন মানুহৰ কিবা নহয় কিবা এটা য'তে হ'লেও কিবা এটা বিষ আছে, হয় নহয়? এই বিষটো যথেষ্টখিনি নিৰাময় কৰে। আপোনালোকে এই জিগৈ আগখিনি খাবচোন, আৰু পাৰিলে ৰুই ল'ব জিগৈ। 1 বছৰতে কিমান ওখ ডাঙৰ হৈছে চাব, হয়, ইমান ডাঙৰ জোপা। আৰু এনেকৈয়ে লগাইছোঁ, আৰু এটা সময়ততো দিবই নহয়, হয় নহয়? যিকোনো গছ বা ফল মূল কিবা কিবি এই পৃথিৱীত যদি লগোৱা হয় নহয়, গুজি থৈ দিলে আপোনাক এটা সময়ত খাবলৈ দিবই, হয় নহয়? বাঙুৰ এজোপা, সেইজোপা এনেকৈ ডাঙৰকৈ লাইনকৈ লগাই থৈছোঁ, 120 জোপা লগাই থৈছোঁ, হয় নাই? ইয়াকে আপোনালোকৰ কাৰণে এটি সৰুকৈ ভিডিঅ' এটি বনালোঁ, চাবচোন মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে ক'ব কমেণ্টত দেই।